আকৌ আহিলোঁ অন্য এটা নতুন ভিডিঅ' লৈ থাম্বনেইল আৰু টাইটেলটো দেখি ধৰিব পাৰিছে চাগে মই ক'ত যাবলৈ ওলাইছোঁ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তোমাৰ নামটো কি নাম সাফিৰ সমীৰ তোমাৰ তানুজ ঠাকুৰীয়া ৰিয়ান শৰ্মা ন তোমাৰ নামটো আৰু তোমাৰ নামটো ধনিষ্ঠা হাজৰিকা চেনিকুঠি তোমাৰ নামটো কি কৈছিলা বৰ্ণিল তোমাৰ চব শেষে হৈ গ'ল দেখোন চব শেষে হৈ থাকিল কালাৰ চেঞ্জ কৰিলে জেগাও চেঞ্জ কৰিব লাগে নেকি জেগা চেঞ্জ কৰিব লাগিব নেকি নালাগে নহয় তোমাক মই ফিডাৰ ৰেটিঙতো পাইছিলোঁ ন তোমাৰ নামটো কি আছিলে মিনাতা গোস্বামী ফিডাৰ ৰেটিঙত পাইছিলোঁ ন ডাউন টাউনত ন অলপ চিনাকি লাগিছে তোমাৰ নামটো কি ক'লা অনিষ্কা খেলা আকৌ খেলা তুমি ক'ৰ পৰা আহিছা মালিগাঁও বহুত দূৰৰ পৰা আহিছা কাৰ লগত আহিছা পাপাৰ লগত আহিছা তুমি ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা পাহৰি থাকিলা ক'ৰ পৰা আহিছা কোন ঠাইৰ পৰা আহিছা পাহৰি থাকিলা ক'ৰ পৰা আহিছা পাহৰি থাকিলা পালোহি মই গুৱাহাটী চেছ একাডেমীৰ ভিতৰত মোৰ বেক চাইডে দেখিছে সৰু বাচ্চাবোৰে খেলি আছে মই এতিয়া একাডেমীৰ ভিতৰত সোমাই আছোঁ আৰু মোৰ লগত আছে একাডেমীখনৰ কোচ প্ৰণৱ কুমাৰ নাথ প্ৰণৱ দাদা নমস্কাৰ আৰু দাদা ট্ৰেইনিং ষ্টাৰ্ট কিমানমান টাইমৰ পৰা হৈ যায় আমাৰ ইয়াতে ক্লাছ হয় ছেটাৰডে ছানডে ফ্ৰাইডে আৰু মানডে ছেটাৰডে মৰ্ণিং 8 AM আৰু ইভিনিং 4 PM ছানডে টাইমিং আছে মৰ্ণিং 8 আৰু ইভিনিং 4 PM ফ্ৰাইডে আৰু মানডে 5 PM আমাৰ ক্লাছ টাইমিং আৰু আপুনি এইটো ট্ৰেইন আপুনিয়ে কৰে নহয়নে ইয়াতে মই ট্ৰেইন কৰোঁ মই নিজে ফিডে ইনষ্ট্ৰাক্টৰ মোৰ বাহিৰৰ ইয়াতে আছে KH জিন্তু সিং আছে আৰু বামচা সিং আছে আমি কেইজন ইয়াৰে ৰেগুলাৰ কোচ হয় আৰু ইয়াৰ বাহিৰেও আমাৰ কেতিয়াবা স্পেচিয়েল কোচিং হ'লে আমি বেলেগ কোচ ইনভাইট কৰোঁ কিন্তু ইয়াতে আমি ৰেগুলাৰ কোচ মই নিজে বামচা সিং আৰু KH জিন্তু সিং
আৰু ইয়াতে এডমিশ্যন ল'বৰ কাৰণে মানে ইয়াতে আহিব লাগিব নে মানে অনলাইনো এডমিশ্যনৰ ব্যৱস্থা আছে? আমাৰ এতিয়া অনলাইনো এডমিশ্যন ল'ব পাৰে বা ইয়ালৈ আহিও এডমিশ্যন ল'ব পাৰে। যেতিয়া অনলাইন এডমিশ্যন ল'বৰ কাৰণে গুগল ফৰ্ম আছে, আমাৰ ৱেবছাইটো আছে guwahatichessacademy.com, তাৰ থ্ৰুদিও ল'ব পাৰে। কিন্তু বেছিভাগ মানুহে একাডেমীলৈ আহি ফিজিকেলি এডমিশ্যন লয়। গতিকে ইয়াতে এখন ফৰ্ম আছে, ফৰ্মৰ লগত পাছপৰ্ট চাইজ ফটো আৰু বাৰ্থ চাৰ্টিফিকেট দিব লাগে। হেৰিবোৰ মানে ফিজ ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা জনাব পাৰিব নেকি? আমাৰ ইয়াতে এডমিশ্যন ফিজ আছে, এডমিশ্যন ফিজ 1000 আৰু মান্থলি ফিজ 1500 ৰুপিজ। চেছ খেলত কিমানমান বয়সত মানে দিলে বেছি ভাল হয়, যিহেতু এইটো মাইণ্ড গেম হয়? চেছ যিমান পাৰে সিমান সৰুতে দিব পাৰি। গতিকে ইয়াতে আমাৰ একাডেমীত এডমিশ্যন লোৱা হয় যেতিয়া এজন ল'ৰা বা এজনী ছোৱালী স্কুললৈ যাব পৰা হয়, তাৰমানে প্ৰায় 5 বছৰমানৰ পৰাই লোৱা হয়। কিন্তু কেতিয়াবা ইভেন তাৰ আগতেও লোৱা হয়। কিন্তু তেনেকুৱা ল'ৰা ছোৱালী সাধাৰণতে 2-3 দিনমান তেওঁলোকৰ ট্ৰায়েল ক্লাছ লোৱা হয়। ট্ৰায়েল ক্লাছৰ পিছত তাৰে তেওঁলোকৰ যদি একাডেমীলৈ আহিব পাৰে বা একাডেমীত তেওঁলোক বহিব পাৰে, খেলিব পাৰে, তেতিয়া তেওঁলোকৰ এডমিশ্যন লোৱা হয়। নহ'লে তেওঁলোক মাজে মাজে এনেই আহিব পাৰে। আৰু ৰেগুলাৰ এডমিশ্যন ইউজুৱেলি 5 ইয়াৰ্ছৰ পৰা দিয়া হয়। গুৱাহাটী চেছ একাডেমীৰ যিকোনো কম্পিটিশ্যন হওক, অল আছাম হওক বা কামৰূপ মেট্ৰ'ৰ যি মানে চেছ কম্পিটিশ্যনৰ বিষয়ে অকণমান দাদাই ক'ব। আচলতে আমাৰ যি চেছ টুৰ্ণামেণ্ট হয়, চেছ টুৰ্ণামেণ্টবিলাক 2 ধৰণৰ থাকে। কিছুমান হ'ল অফিচিয়েল টুৰ্ণামেণ্ট, অফিচিয়েল বা চিলেকশ্যন টুৰ্ণামেণ্ট। এই টুৰ্ণামেণ্টবিলাক প্ৰথম অৱস্থাত সকলোৱে ডিষ্ট্ৰিক্ট লেভেল খেলিব পাৰে। যেতিয়া ডিষ্ট্ৰিক্টৰ পৰা চিলেক্ট হয়, তাৰপিছত ষ্টেট চেম্পিয়নশ্বিপ খেলিব পাৰে। আৰু ষ্টেট চেম্পিয়নশ্বিপৰ পৰা চিলেক্ট হ'লে নেশ্যনেল চেম্পিয়নশ্বিপ বা নেশ্যনেলৰ পৰা চিলেকশ্যন হয় এছিয়ান বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিব পাৰে। আৰু এই টুৰ্ণামেণ্টবিলাক মুকলি শাখাত হয়। আৰু তাৰ বাহিৰেও আৰু এজ গ্ৰুপতে under-7, under-9, under-11, under-13, under-15, under-17 আৰু under-19 কেটেগৰীৰ ল'ৰা আৰু ছোৱালী বেলেগ বেলেগকৈ হয়। গতিকে এইবিলাক হ'ল অফিচিয়েল টুৰ্ণামেণ্ট। ইয়াৰ বাহিৰেও আৰু কিছুমান টুৰ্ণামেণ্ট আছে যিবিলাক টুৰ্ণামেণ্ট ৰিকগনাইজ টুৰ্ণামেণ্ট, কিন্তু তাত অ'পেন টুৰ্ণামেণ্ট। সেই টুৰ্ণামেণ্টবিলাক সকলোৱে খেলিব পাৰে। তেনেকুৱা টুৰ্ণামেণ্টবিলাক ৰেটিং টুৰ্ণামেণ্ট হ'ব পাৰে, নহ'লে ষ্টেট লেভেলৰ বা ডিষ্ট্ৰিক্ট লেভেলৰ ৰিকগনাইজ টুৰ্ণামেণ্ট হ'ব পাৰে। সেইবিলাক চিলেকশ্যন টুৰ্ণামেণ্ট নহয়। আৰু তাতে খেলিবলৈ ক'ৰ পৰা চিলেকশ্যনো হ'ব নালাগে, এণ্ট্ৰি ফিজ দি যিকোনো মানুহে খেলিব পাৰে। সেই টুৰ্ণামেণ্টবিলাকো ৰিকগনাইজ টুৰ্ণামেণ্ট। কিন্তু অফিচিয়েল টুৰ্ণামেণ্টবিলাকৰ পৰা চিলেকশ্যন হৈ খেলিব পাৰে বা অফিচিয়েল টুৰ্ণামেণ্টত খেলিলে তেওঁলোকে ষ্টেপ বাই ষ্টেপ চিলেকশ্যন হ'ব। আৰু দাদাৰ বেছি সময় নলওঁ কাৰণ বহুত বিজি হৈ আছে। সেইকাৰণে দাদাই ইমানখিনি টাইম মোক দিয়াৰ কাৰণে দাদালৈ ধন্যবাদ থাকিলে। নৱজানী তেওঁ নিজে এজনী ভাল চেছ প্লেয়াৰ আৰু তেওঁ চেছৰ ইণ্টাৰেষ্টেড। সেইকাৰণে তেওঁ চেছৰ প্ৰতি খুবেই ইণ্টাৰেষ্টেড। গতিকে চেছক লৈ বহুকেইটা ভিডিঅ' কৰিছে। আৰু যিহেতু তেওঁ নিজে চেছ প্লেয়াৰ, তেওঁৰ হাজবেণ্ডে এজন ভাল চেছ প্লেয়াৰ, গতিকে চেছৰ খা খবৰবিলাক তেওঁ পাই থাকে। আৰু আশা কৰিছোঁ তেওঁৰ চেনেলযোগে গুৱাহাটীত যিবিলাক টুৰ্ণামেণ্ট হয় বা গুৱাহাটীৰ আশে পাশে বা অসমত যিবিলাক টুৰ্ণামেণ্ট হয়, অফিচিয়েল টুৰ্ণামেণ্ট হওক বা ৰিকগনাইজ অ'পেন টুৰ্ণামেণ্ট হওক, গতিকে এই চেনেলটোতে আপোনালোকে পাই থাকিব। আৰু ইয়াতে টুৰ্ণামেণ্টৰ আগৰ খবৰবিলাক, টুৰ্ণামেণ্ট হওঁতে কেনেকৈ জইন কৰিব লাগে বা কাৰ ওচৰত যোগাযোগ কৰিব লাগে, সেইবিলাকো পাব। আৰু টুৰ্ণামেণ্ট হৈ যোৱাৰ পিছত তাৰ ৰিজাল্টসমূহ আপোনালোকে এই চেনেলটোৰ যোগেৰে পাব। গতিকে যিসকল চেছ প্লেয়াৰে বা চেছ লাভাৰে নৱজানীক চিনি পায়, গতিকে তেওঁলোকেতো জানেই যে ছাবস্ক্ৰাইব কৰিব লাগে। আৰু যিবিলাক চেছ লাভাৰ আছে, চেছ টুৰ্ণামেণ্ট খেলিব বিচাৰে বা চেছৰ বাতৰিবিলাক লৈ ভাল পায়, তেওঁলোকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে, যাতে টুৰ্ণামেণ্টৰ বিষয়ে খবৰবিলাক সহজে পাব পাৰে। শেষত দাদাক এটা প্ৰশ্ন কৰোঁ, মানে নতুনকৈ অহা ষ্টুডেণ্ট এটাক দাদাহঁতে বা ইয়াতে কেনেকৈ ট্ৰেইন কৰে বা মাক দেউতাকে যদি নিজৰ ল'ৰা ছোৱালীক যদি শিকাব বিচাৰিছে, তেতিয়াহ'লে কেনেকুৱা ধৰণেৰে আগবাঢ়িব লাগিব? আমাৰ ইয়াতে ট্ৰেইনিং প্ৰধানকৈ গ্ৰুপত হয়, কিন্তু ইয়াতে এডমিশ্যন কণ্টিনিউৱাছলি হৈ থাকে। গতিকে যেতিয়া নতুনকৈ এজন ষ্টুডেণ্ট আহে, তেওঁলোকৰ প্ৰথমতে 2 বা 3টা ক্লাছ ইণ্ডিভিজুৱেলি লোৱা হয়। আৰু ইণ্ডিভিজুৱেলি লৈ তেওঁলোকক গ্ৰুপত যাতে গ্ৰুপত ট্ৰেইনিং ল'ব পাৰে তাৰ কাৰণে প্ৰিপেয়াৰ কৰি দিয়া হয়। আৰু ইয়াতে যেতিয়া থিয়ৰী ক্লাছ হয়, যেতিয়া আমি থিয়ৰী ক্লাছবিলাক কৈ দিওঁ, তেতিয়া একেই লেভেলৰ প্লেয়াৰ একেলগে থাকে আৰু তেওঁলোকক বিভিন্ন টেকনিকেল কথাসমূহ বা কেনেকৈ খেলিব লাগিব বা কি অ'পেনিং আছে, গোটেইবিলাক
চিমিলাৰ লেভেলৰ প্লেয়াৰবিলাক কহায় কিন্তু তেওঁলোকে যেতিয়া প্ৰেক্টিছ কৰিব বা গেম খেলিলে ইয়াতে বিগিনাৰ্ছ ইণ্টাৰমিডিয়েট বা এডভান্স চবেই একেলগে খেলে প্ৰেক্টিছ যিকোনো প্লেয়াৰৰ লগতে কৰিব লাগিব কিন্তু যেতিয়া তেওঁলোকক থিয়ৰিবিলাক শিকাই দিয়া হয় সাধাৰণতে একে লেভেলৰ প্লেয়াৰক একে কথাবিলাক কৈ দিয়া হয় আৰু ঘৰত শিকালে কেনেকুৱা ধৰণে শিকাব লাগিব ধৰক মোৰ ছোৱালীজনী মই শিকাব বিচাৰিছোঁ কেনেকুৱা টাইপত আগবঢ়াই নিব লাগিব কাৰণ তাহাঁতিতো প্ৰথম অৱস্থাতে বুজি নাপায় সেইটো কাৰণে কেনেকুৱা ধৰণে আগবঢ়ালে সিহঁতি মানে বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব আচলতে চেছ এটা খেল হয় গতিকে চেছটো আপোনালোকে যদি ঘৰত শিকাব বিচাৰিছে গতিকে আপুনি ল'ৰা ছোৱালীৰ লগত গেম খেলক তেওঁক এইটো ধাৰণা নিদিব যে তেওঁ এটা ছাবজেক্ট শিকি আছে তেওঁক এইটো হেৰি কৰিব যে আপুনি তেওঁৰ লগত আপোনাৰ ল'ৰাজনৰ লগত ছোৱালীজনীৰ লগত চেছ খেলি আছোঁ আৰু যেতিয়া তেওঁ চেছ ইণ্টাৰেষ্টেড হ'ব যেতিয়া তেওঁ চেছটো এনজয় কৰিব আৰম্ভ কৰিব তাৰপিছত আপুনি তেওঁক শিকাব পাৰিব প্ৰথম অৱস্থাত ৰুলছ ৰেগুলেশ্যনখিনি বা পিচবিলাকৰ মুভমেণ্ট কোনটো পিচ কেনেকৈ যায় কি হয় সেইখিনি আপুনি কৈ দিয়ক আৰু কৈ দিয়াৰ পিছতে আপুনি খেলিবলৈ আৰম্ভ কৰক যদি আপুনি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ লগত খেলিবলৈ আৰম্ভ কৰে যদি তেওঁলোকে গেম হিচাপে এনজয় কৰিব আৰম্ভ কৰে তেতিয়া তেওঁলোকে খুব সহজে শিকিব আৰু যদি আপোনালোকে ভাবিছে যে মই খেলাৰ সলনি শিকাই থাকোঁ তেতিয়া তেওঁলোকে বহুত বৰ হ'ব আৰু এই খেলটোৰ প্ৰতি আকৰ্ষিত নহ'ব গতিকে আমাৰ ইয়াতো কি কৰা হয় খেলটো খেল হিচাপে শিকোৱা হয় এইটো এটা বেলেগ ছাবজেক্ট নহয় বা এইটো পঢ়াৰ দৰে নহয় যাতে ইয়াতে ল'ৰা ছোৱালীকে আহিব পাৰে ইয়াতে হাৰা জিকা আছে কিন্তু জিকিবৰ কাৰণে ভাল প্লেয়াৰ হ'বলৈ শিকিবই লাগিব গতিকে তেওঁলোকে তেতিয়াই শিকিব যেতিয়া নিজে এনজয় কৰে আৰু যেতিয়া নিজে আৰু ওপৰৰ লেভেললৈ যাব বিচাৰে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে খেলটো খেল হিচাপে ধৰিব গতিকে হাৰা জিকা হিচাপত খেলিব আৰু তেতিয়া তেওঁলোকৰ ইম্প্ৰুভ হ'ব গতিকে ঘৰতো আপোনালোকে এইটো কৰক যাতে খেলটো খেল বুলি ধৰিলে আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ লগত খেল খেলিব আৰম্ভ কৰক তাৰপিছত শিকাটো তেওঁলোকে নিজে নিজে শিকি থাকিব যিহেতু ট্ৰেইনিং চলি আছে বেছি টাইম মই ল'ব নোৱাৰোঁ আকৌ ধন্যবাদ আপোনালৈ ধন্যবাদ তোমাৰ সময় দিয়াৰ কাৰণে আমাৰ একাডেমিলৈ অহাৰ কাৰণে আশা থাকিলে আৰু পাছতো আমাৰ টুৰ্ণামেণ্ট হ'লে আহিম আপোনাৰ টুৰ্ণামেণ্ট হ'লে জনাব মই নিশ্চয় আহিম হোৱাইট জিকিলে ন তোমাৰ নামটো জগদীশ সিংহা নেকি আৰু তোমাৰ ভাইটি তোমাৰ নামটো কি মোৰ নাম নিহা দাস তুমি এতিয়া দবা খেলৰ ৰুল এণ্ড ৰেগুলেশ্যনখিনি মোক কোৱাচোন অকণমান যদি কিবা আমি যদি ধৰা কিবা টাচ কৰিলোঁ ধৰা নাইট টাচ কৰিলোঁ সেইটো টাচটো মুভ হ'ল আৰু যদি ধৰা আমি পইণ্টটো এডজাষ্ট কৰিব এইটো এডজাষ্ট হ'লে এইটো এডজাষ্ট একো টাচটো মুভ নহয় আৰু পইণ্ট এইফালে এনেকৈ ষ্ট্ৰেট আৰু টু চইজেছ কৰিব পাৰি এইফালে এনেকুৱা যাব পাৰিম আৰু এনেকুৱা যাব পাৰিম আৰু পইণ্ট 8টা থাকে 8টা মান আৰু আমি ফাৰ্ষ্ট আমি পইণ্টটো দিব লাগে পইণ্টটো মুভ কৰি দিব লাগে নাইটটো এইফালে এনেকৈ এল শ্বেপ যায় এল শ্বেপ বিশ্বপটো এনেকৈ এনেকুৱা এটা ছিষ্টেম হয় চেণ্টাৰ কণ্ট্ৰল দ্য চেণ্টাৰ আৰু কুইনটো যেতিয়া কুইন ওলাওঁ সদায় ইমান সোনকালে কুইনটো ওলাব নালাগে সেইটো হ'লে নিজে কুইন ট্ৰেপ হৈ যায় কুইনৰ পইণ্ট 0 কুইনৰ পইণ্টছ 9 পইণ্টছ বিশ্বপৰ পইণ্টছ 3 নাইটৰ পইণ্টছ 3 ৰুকৰ পইণ্টছ 5 আৰু পনৰ পইণ্টছ 1 ইমান যেতিয়া এনেকুৱা হ'ব তেতিয়া এইটো দিব লাগে C4ৰ পিছত D6 দিব লাগে এইটো এটা গুড মুভ এনেকৈ ওলাব লাগে বস্তু ওলাব ফাইল এইবোৰ ফাইল আৰু এইবোৰ ৰেংক আমাক কিবা কেপচাৰ কৰে ধৰা ৰুক এতিয়া আমাৰ ৰুকটো কিমান কাম আছে বহুত এইটো ছেকেণ্ড মষ্ট পাৱাৰফুল হয় আৰু কুইনটো আটাইতকৈ ডাঙৰ পাৱাৰফুল হয় এইটো বহুত পাৱাৰফুল ইজি চেকমেট কৰিব পাৰি